গোলকগঞ্জৰ কালদুৱাৰ জিকে ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। অভিযোগ অনুসৰি আগমনিৰ কালদুৱাৰ পৰা মাতৃকন্যাই আগমনি অভিমুখে গৈ থকাৰ সময়তে সুৰাসক্ত এজন বাইক আৰোহীয়ে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় মাতৃকন্যা। ৰাইজে আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই দুয়োকে। জানিব পৰা মতে এজন বাইক আৰোহী আৰু মহিলাগৰাকীৰ অৱস্থা সংকটজনক। সেইবাবে উন্নত চিকিৎসাৰ কাৰণে ধুবুৰী চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে দুয়োগৰাকীকে। এক্সিডেণ্টটো দুখন টোটো মানে ইফালে এখন ইফালে আনফালে এখন দুই সাইডত দুখন টোটো আছিল। টোটো পাৰ হৈ কাটিং কৰি আহোঁতে মহিলাজনৰ হাতত লাগি গৈছে হেণ্ডেল লগাৰ পিছত আমি তো কাটি এইখিনি ইটো কাটিল মানে বাগৰি যাই কিনে আমি পৰি গ'লোঁ। মইতো পিছফালৰ পৰা পৰি গ'লোঁ, ইটো সন্মুখৰ পৰা মানে একদম গাড়ী চাড়ী পৰি গ'ল। মইতো পৰিয়ে গৈছোঁ পিছফালৰ পৰা, কাটাৰ লগে লগে মই পৰি গৈছোঁ। এইখিনিয়ে তাৰপিছত মানুহবিলাকে উঠাই কিনে নাজানো। মোৰ নাম মানিক বিশ্বাস, পিংকু বিশ্বাস, মইচা পাদন। গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই ত্ৰালী শৰ্মা। NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল। অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ ওচৰ পাবহি। মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সাংস্কৃতিক জগত, সামাজিক, ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি